আমি 1 নম্বৰ চোৱাগুৰি গাঁও পঞ্চায়ত জমিল হক ডাঙৰীয়াক আমাৰ ওলাই আনিছিল যে আমাৰ চাপত আছে ৰাইজৰ যে এখেতক আমি বনাম বুলি আশা কৰোঁ যে তেখেতে ভৱিষ্যতত আমাৰ ৱাৰ্ড মেম্বাৰ হয় কিবা আমাৰ ৰাইজৰ কাম কৰিব লাগে সেইটো বিষয়ে আমি এখেতক কেণ্ডিডেট বাছি ওলাইছোঁ গোটেই ৰাইজে। এতিয়া কথা হ'ল কি আমি এজন মানুহক কাম কৰিব বুলি আশা ৰাখিছোঁ। আপুনি তেখেতক কোনোবা দলৰ ব্যক্তি বুলি আপোনালোকে মানে নিৰ্বাচন কৰিছে নে ব্যক্তি হিচাপে কৰিছোঁ কাম কৰিব আমি আশা ৰাখিছোঁ। কিমান কেণ্ডিডেট আৰু 7জন এগেষ্ট জমিনদাৰ এগেষ্টত আৰু 5জন কেণ্ডিডেট আছে। আমি আশা কৰোঁ যে আমি বিপুল ভোটত জয় কৰিম। আৰু জমিনদাৰ যদি জিকি যায় কেনেধৰণৰ উন্নয়নমূলক কাম কৰিব? নহয়, আমি আশা কৰিছোঁ, আমি জানো যে জমিনদাৰ জিকিলে আমাৰ ভাল লাগিব আৰু এখেতে কাম কৰিব বুলি গোটেই ৰাইজৰে আশা আছে আৰু এখেতে কাম কৰিব এইটো জানে ৰাইজে। সেইটো কাৰণে গোটেই ৰাইজ ওলাই আহিছোঁ। আমি বহুত মানুহ আছোঁ ৰাইজৰ ইয়াত আহিছোঁ আজি এখেতৰ হৈ। এতিয়া ভাল লাগিছে যিহেতু বহুত মানুহ আছে আশে পাশে চবেই চাই আছে, ভাল লাগিছে। কিন্তু আমি আশা কৰোঁ যে আমি বিপুল ভোটত জয় হ'ম। কথা হ'ল সেইটো।